জাজৰি বালিকা মজলীয়া বিদ্যালয়ৰ 4জনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ বিদায় ক্ষণত ছাত্ৰ ছাত্ৰীৰ চকুত চকুলো। জাজৰিৰ গায়ন গাঁৱৰ বালিকা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰু বদলি হৈ যোৱা শিক্ষক শিক্ষয়িত্ৰীৰ বিদায় সভা সম্পন্ন। নগাঁও জিলাৰ অন্তৰ্গত জাজৰিৰ গায়ন গাঁৱৰ শিক্ষানুষ্ঠান জাজৰি বালিকা মজলীয়া বিদ্যালয়ত 4গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বিদায় সভা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই বিদায় সভাত সভাপতিত্ব কৰে অৱসৰী প্ৰাক্তন শিক্ষক মহেন্দ্ৰ হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ ভূঞাই। আদৰণি ভাষণ প্ৰদান কৰে অজিত চন্দ্ৰ বৰাই। 4জনকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে আজি বিদ্যালয়ৰ পৰা বিদায় লৈ অজিত চন্দ্ৰ বৰা, অশোক কুমাৰ শইকীয়া আৰু বদলি হৈ যোৱা শিক্ষক দিলীপ কুমাৰ বৰা আৰু নিবেদিতা পাল 4গৰাকীকে সম্বৰ্ধনা জনোৱা হয়। শিক্ষক শিক্ষয়িত্ৰীৰ বিদায় ক্ষণত শোকত ভাগি পৰে ছাত্ৰ ছাত্ৰীসকল। কাৰ্যসূচীৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে জাষ্টিছ ফৰ জুবিন দা লিখা প্লে কাৰ্ড হাতে হাতে লৈ মায়াবিনী গীত পৰিৱেশন কৰি আৱেগিক হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মন্টু ৰঞ্জন মহন্ত, উপদেষ্টা মোহন শইকীয়া, প্ৰাক্তন শিক্ষক প্ৰধান গোস্বামী, সোমেশ্বৰকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি আৰু শিক্ষক শিক্ষয়িত্ৰীসকল। জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে। মই জাজৰি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ। বৰ্তমান আজি আমাৰ 4জন সহকাৰী শিক্ষকে অৱসৰ লোৱাত আমাৰ বিদ্যালয়খনৰ সঁচাকৈ শোচনীয় অৱস্থা হৈ পৰিছে। তথাপিতো আমি নিয়ম মাফিক যিখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে আজি এই সভাখন আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক কেইগৰাকী হৈছে শ্ৰীযুত অজিত চন্দ্ৰ বৰা, শ্ৰীযুত অশোক কুমাৰ শইকীয়া, শ্ৰীযুত দিলীপ বৰা, শ্ৰীযুতা নিবেদিতা শইকীয়া। তেখেতসকলক আজি আমি বিদায় জনাবলগীয়া হোৱাত আমি সঁচাকৈ মৰ্মাহত আৰু আমি আশা ৰাখিছোঁ তেখেতসকলৰ যাতে আগন্তুক দিনবিলাকত আমাৰ বিদ্যালয়ত পাঠদান কৰি ছাত্ৰ ছাত্ৰীক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু তেখেতসকলেও যৎপৰোনাস্তিভাৱে চেষ্টা কৰি আছে বা আজি যদিও অৱসৰ ল'লে তথাপিতো এই বিদ্যালয়লৈ তেওঁলোক আহি পেলাই আমাৰ বিদ্যালয়ৰ শিক্ষাদানত যিখিনি আমাৰ সুস্থ বহালে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই আশীৰ্বাদ জ্ঞান কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে সমবেত সংগীত। সমবেত সংগীতৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা প্ৰধান শিক্ষক মহোদয়। ইয়াৰ পিছতে বিদায় প্ৰাৰ্থীসকলৰ সম্বৰ্ধনা প্ৰক্ৰিয়া আৰম্ভ হয়। সম্বৰ্ধনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে তেওঁলোকক একেষাৰ ক'বলৈ দিয়া হয়। প্ৰত্যেককে বক্তব্যৰে আজি তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু নিমন্ত্ৰিত অতিথিসকলক ইয়াৰ পিছতে একেষাৰ কোৱা হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত পৰিৱেশন কৰা হয়। জুবিন গাৰ্গৰ প্ৰতি এটা সমবেত সংগীত গাই সভাৰ সুস্থ বহায় আৰু আজি এই সভাতেই জুবিন গাৰ্গৰ প্ৰতি আত্মাৰ সদ্গতিৰে কামনা কৰি আমি আজি 1 মিনিট সভা বা মৌনৱত প্ৰাৰ্থনা কৰি তেখেতৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰে আৰু শেষত আমি সভাপতি শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত সভা শেষ কৰে আৰু তেওঁ সাৰুৱা ভাষণেৰে সভাৰ সামৰণি কৰে। জাজৰি বালিকা মজলীয়া বিদ্যালয়ৰ বিদায় সভাখনে আমি অভাজনে সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। বিশেষকৈ এটাই কথা ঠিক যে সভাপতি প্ৰতিটো বৰ্ণই একোটা শব্দ আছে। যেনে অ, ভা, উ, ষা প্ৰতিটো বৰ্ণই একোটা শব্দ অন্তৰ্নিহিত হৈ আছে। তেতিয়াহ'লে সভাপতি মানে কি? সভাপতিটো প্ৰতিটো 4টা বৰ্ণ সভাপতি স। মই মোৰ জ্ঞান বিশ্বাসেৰে মই ক'ব বিচাৰোঁ, মই ক'ম যে সটো বুজাইছে সৎ, ভাতে বুজাইছে ভাষণেৰে, পটো বুজাইছে পৰিপক্ক কৰি তোলা, টিটোৱে লগাই থৈছে কেনা, টি অব্লিক পু হ'ব, টি অব্লিক পু। অৰ্থাৎ এতিয়া যদি গোটেই কথাখিনি যদি আমি সংমিশ্ৰণ কৰোঁ একাকাৰভাৱে তেতিয়া যে সৎ ভাষণেৰে পৰিপক্ক কৰি তোলা তিৰোতা অৰ্থাৎ মহিলা কিংবা পুৰুষ উভয়ৰে যিখন আসন অধিষ্ঠিত কৰা হয়, পুৰুষ হ'লে সভাপতি আৰু মহিলা হ'লে সভানেত্ৰী হিচাপে অভিহিত কৰা হয়।
যিহেতুকে আজি এই বিদায়ী সভাখনিত আমাৰ অভাজনকে দায়িত্বভাৰ ন্যস্ত কৰিলে। এই দায়িত্বভাৰ ইমান ফলপ্ৰসূ হৈছে মই বিশেষভাৱে নাজানো। তথাস্য মই মোৰ জ্ঞান বিশ্বাসেৰে মই মোৰ ক'বলগীয়াখিনি মই ক'লোঁ যে শিক্ষক মানে কি? NETV সমূহ কৰ্মলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই জাজৰি বালিকা মজলীয়া বিদ্যালয়ত অংশগ্ৰহণ কৰিছিলোঁ 1992 চনৰ মাৰ্চ মাহত। আৰু আহি মই সুদীৰ্ঘ কিমান বছৰ কৰাৰ পিছত আজি 2024 অক্টোবৰত মই ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। যদিও এই বিদ্যালয়ৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছোঁ, বিদায় সভা হিচাপে মোক আজি এই তাৰিখত ইয়ালৈ আমন্ত্ৰণ জনাই আজি বিদায় সম্ভাষণ জনাইছে। আজি এই বিদায় মই আচল বিদায় বুলি ভবা নাই। আচল বিদায়টো হৈছে পৃথিৱীৰ পৰা একেবাৰে যেতিয়া যাম তেতিয়াহে সেইটোহে আচল বিদায়। বিদায় বুলি কোৱাৰ লগে লগে এজন মানুহক আৰু কোনোদিন লগ নোপোৱা আৰু কোনোদিন নোপোৱা, তেখেতৰ লগত কোনোদিন আৰু সম্পৰ্ক নথকা তেনেকুৱা ধৰণৰ কথাই আমি বুজি পাওঁ। গতিকে আমি তেনেধৰণৰ বিদায় লোৱা নাই। এইটো এটা আনুষ্ঠানিক বিদায়। এই বিদ্যালয়ে মোক আজি এই বিদ্যালয়খনৰ পৰা তেনেকৈ আনুষ্ঠানিক বিদায় এটা আগবঢ়াইছে। মই এই বিদ্যালয়ত সদায় আছোঁ, সদায় থাকিম ল'ৰা ছোৱালীৰ লগত। যিহেতু সুদীৰ্ঘ ইমান বছৰ মই ইয়াত এই বিদ্যালয়ৰ শিশুসকলৰ লগত মোৰ সীমিত যিখিনি জ্ঞান মই তেওঁলোকক দি আহিছোঁ। ভালে থাকিলে সদায় মই দি যাম। মই আশা ৰাখিছোঁ তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ মোক যাতে মোৰ স্বাস্থ্য মোৰ ভালে ৰাখে, তেওঁলোকে আশীৰ্বাদ কৰক। বাকী দিনখিনিও মই সুবিধামতে আহিম। আৰু মোৰ বিশেষকৈ এখন কলা দিশৰ অনুষ্ঠান আছে ৰাইজৰ সহযোগত। আজি আহি 25 বছৰত ভৰি দিম। সেই অনুষ্ঠানটো মোৰ অহা জানুৱাৰী 3, 4, 5 এই তাৰিখত সামৰণি অনুষ্ঠান হ'ব। বছৰজোৰা কাৰ্যসূচী হাতত লৈছিলোঁ। মাহে মাহে আমি বিভিন্ন অনুষ্ঠানো মই অনুষ্ঠিত কৰি আহিছিলোঁ। তাৰ কামত অকণমান ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ কাৰণে মই এই যোৱা অক্টোবৰৰ 24 তাৰিখে ইয়াৰ পৰা যদিও বিদায় ল'লোঁ, মাজে মাজে আহিছোঁ। কিন্তু মই যিমানখিনি সময় দিবলগীয়া ভাবিছিলোঁ মই দিব পৰা নাই। সেই অনুষ্ঠানটোৰ এই ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটোৰ কাৰণে তাত মই ব্যস্ত আছোঁ। মই কথা দিছোঁ আজি যে মই এই অনুষ্ঠানটোৰ পিছত মই যিমান পাৰ্য এই অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীখিনিৰ লগত সদায় ব্যস্ত থাকিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ এই বিদ্যালয়ৰ জাজৰি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত প্ৰদীপ কুমাৰ ভূঞাদেৱ এজন মহান ব্যক্তি। তেখেতৰ প্ৰচেষ্টাত যিখন বিদ্যালয় য'ত 70-80জন ছাত্ৰ ছাত্ৰী, আজি 150ৰ ওপৰত ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত ভৰপূৰ হৈছে। বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ হৈ গৈছে। গতিকে আৰু এই বিদ্যালয়ে মোৰ ইয়াৰ দিনৰ পৰা যেতিয়াৰ পৰা গুণোৎসৱ ইয়াত অনুষ্ঠিত হৈছে তেতিয়াৰ পৰা আমি A+ বেছি পাইছোঁ। এবাৰহে মাত্ৰ A পাইছোঁ। গতিকে আমি এই বস্তুটো A+ পাই আমি আমাৰ বিদ্যালয়ৰ যিটো গৌৰৱ অঞ্চলটোলৈ আমি কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ, সেইটো যাতে আমাৰ সদায় অক্ষুণ্ণ থাকে, সেইটো মই সদায় তেওঁলোকৰ ওচৰত অনুৰোধ ৰাখিম। আমি পাৰ্যমানে সহায় কৰি যাম সদায় এই কথাটো অক্ষুণ্ণ ৰাখিব যাবৰ কাৰণে। গতিকে সদৌ শেষত মই সকলোলৈকে মোৰ এই চাকৰি জীৱনটোত মোৰ হ'ব পৰা ভুল ক্ষতিৰ কাৰণে সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। আৰু মই আশা ৰাখিছোঁ মই মোৰ জীৱিত কালত মই ছাত্ৰ ছাত্ৰীৰ লগতেই ব্যস্ত থাকি তেওঁলোকক প্ৰতিভা বিকাশ কৰাই মোৰ সীমিত জ্ঞানখিনি মই দি যাবলৈ চেষ্টা কৰিম। সকলোৰে শেষত শ্ৰীচৰণত প্ৰণিপাত জনাই সবৰে শ্ৰীচৰণত প্ৰণিপাত জনাই মই মোৰ আজি বিদায় এই সম্ভাষণটো মই ইমানতে সামৰিম। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।